সঁচাকৈ শিশুভাৰতীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। আজি আমি পুৱাৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ কৰিছিলোঁ। পুৱাৰ পতাকা উত্তোলনৰ পিছতে বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলনৰ পাছতেই এই বিদ্যালয়ৰ আৰম্ভণিৰে পৰা জড়িত যিসকল ব্যক্তি আছে সেইসকলক প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। তাৰ পিছতেই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছিলে আৰু সাংস্কৃতিক অনুষ্ঠানত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ যি বিকাশ আমি সেইটো সুবিধা দিছিলোঁ। সেইখন মঞ্চ ভাবিছোঁ সেই মঞ্চই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱনত বহুত সহায়ক হ'ব। আৰু এটা কথা আছে যে এই ফাউণ্ডেশ্যন ডে'টো আমি প্ৰত্যেকটো ফাউণ্ডেশ্যন ডে' আচলতে এটা অনুষ্ঠানলৈ নিজক ৰূপান্তৰ কৰাৰ ই সুযোগ দিয়ে। যে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছে যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। ডেট মিনছ আই হেভ টু ট্ৰেন্সফৰ্ম মাই চেল্ফ। গতিকে প্ৰত্যেকটো প্ৰতিষ্ঠা দিৱসেই আমাক ৰূপান্তৰ হ'বলৈ মনত পেলাই দিয়ে, সোঁৱৰাই দিয়ে। পূৰ্বজসকলক সোঁৱৰি আমি নিজক আৰু অধিক উন্নত দিশলৈ আগুৱাই নিয়াটোৱে আমাৰ মূল লক্ষ্য হ'ব লাগে। আৰু আমি ভাবিছোঁ মাজত আৰু মাথো এটা আমাৰ প্ৰতিষ্ঠা দিৱস আছে, তাৰপিছতে পিছৰ বৰ্ষতে আমাৰ সোণালী জয়ন্ত বৰ্ষ আৰম্ভ হ'ব। গতিকে আমি সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছোঁ। সঁচাকৈ আমাৰ নাৰ্চাৰীৰ পৰা ক্লাছ 12লৈকে যিসকল ছাত্ৰ ছাত্ৰী আছে প্ৰত্যেকসকলৰে মাজত সাংঘাতিক ধৰণৰ প্ৰতিভা আছে, কাৰণ অসমৰ বিভিন্ন মঞ্চত তেওঁলোকৰ প্ৰতিভা বিকাশ হৈছে আৰু ভাবিছোঁ আমাৰ স্কুলখনৰ পৰাই তেওঁলোকে সেই মনোবল পাইছে। কাৰণ খোলৰ ক্ষেত্ৰতে হওক, কেৰাটেৰ ক্ষেত্ৰতে হওক আৰু বিভিন্ন ধৰণৰ নাচ বা বক্সিঙৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুবিধা পাইছে আমাৰ বিদ্যালয়ৰ পৰা। আমি এই ধাৰাটো অব্যাহত ৰাখিব বুলি আমি ভাবিছোঁ। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকৰ বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।